প্ৰাগ নিউজ এক্সক্লুসিভ জাবৰ নিষ্কাশন প্ৰকল্প নিৰ্মাণৰ নামত অইল ইণ্ডিয়া লিমিটেডৰ ভয়ংকৰ কেলেংকাৰী ফাদিল যেটো জনস্বাস্থ্য বিভাগ তাৰ অধীনত থকা এটা শাখা হৈছে মেডিকেল ডিপাৰ্টমেন্ট আৰু মেডিকেল ডিপাৰ্টমেন্টৰ অধীনতে ইয়াৰ যিখিনি ওয়েস্টেজ যিখিনি পেলনীয়া জাবৰ জুথৰ অইল ইণ্ডিয়াৰ পৰা ওলোৱা বিভিন্ন ধৰণৰ যিবিলাক আসলতে পেলনীয়া জাবৰ জুথৰ বস্তু সেই বস্তুবিলাক ক'ত পেলোৱা হৈছে এই পৰিবেশটো দেখুৱাবৰ বাবে লৈ আহিছো এটা দুৰ্গন্ধময় পৰিবেশৰ সাক্ষী কৰাইছো আপোনালোকক এই গুটেই পৰিবেশটো আপোনালোকে চাওক এই পৰিবেশটো চোৱাৰ পিছত প্ৰতিজন মানুহৰ নাক কোচ খাব আৰু আমি নাক কোচ খোৱাটো বাদে আমি আহি তাত উপস্থিত হৈ আপোনালোকক এইভাবে দেখুৱাবলগীয়া হৈছে এই যে ওয়েস্টেজ প্ৰডাক্ট বিলাক ইয়াত পেলাইছে এই যে যিবিলাক জাবৰ পেলাইছে যিবিলাক পেলনীয়া দ্ৰব্য ইয়াত পেলোৱা হৈছে পেলনীয়া বিভিন্ন ধৰণৰ অব্যৱহৃত পদাৰ্থ ইয়াত পেলোৱা হৈছে কেনেকৈ পেলাইছে কেইবা কোটি টকাৰ প্ৰকল্প কিন্তু 8 বছৰেও সম্পূৰ্ণ হৈ নুঠিল প্ৰজেক্ট ইয়াত এটা বিশাল প্ৰজেক্ট আহিছিল কেইবা কোটি টকাৰ প্ৰজেক্ট 2009 চনৰ পৰা ইয়াত ইউটিলাইজেশন কৰিব লাগিছিল ব্যৱহাৰ কৰিব লাগিছিল কিন্তু আজিলৈকে হৈ নুঠিল প্ৰশ্ন উঠিছে অইল ইণ্ডিয়াৰ বাৰ্ষিক খিতানৰ পৰা ওলাই অহা টকা ক'ত গ'ল কাৰ্যপথ সোমাল অবনৰ সামাজিক দায়বদ্ধতাৰ আঁচনিৰ পুঁজি প্ৰজেক্টটো আসলতে সুন্দৰ প্ৰজেক্ট অইল ইণ্ডিয়া লৈছিল জাবৰ নিষ্কাশন কৰিব কিন্তু আপুনি দেখিছে যে প্ৰতিটো কোঠালি নামাকৰণ কৰা আছিল প্লাষ্টিক ওয়েস্টেজ থাকিব ইয়াত গ্লাছ থাকিব ইয়াত বাঁহৰ ওয়েস্টেজ থাকিব বা ইয়াত জাবৰ থাকিব কিন্তু সেই হৈ নুঠিল জাবৰ নিষ্কাশনৰ পৰিত্যক্ত এই প্ৰকল্পটো এতিয়া জনস্বাস্থ্যৰ বাবে ভাবুকিত পৰিণত হৈছে গন্ধ গেলা পচা বস্তু সব কুকুৰে মেকুৰে কি পেলাইছে কোনে জানে কিন্তু গোন্ধত আপুনি দিনত নে খাব পাৰে নে শুব পাৰে প্ৰতিদিনে 9খনকৈ গাড়ীয়ে ইয়াত অহৰহ পেলাই জাবৰ কিন্তু নিষ্কাশনৰ বৈজ্ঞানিক ব্যৱস্থা নথকা সমগ্ৰ অঞ্চলটো প্ৰদূষিত কৰিছে প্ৰকল্পটোৱে 9 গাড়ী है এইফালে চাই লব ইয়ালে চাই লব 9 গাড়ী है 9 গাড়ী যাব है প্ৰকল্পটোৰ কাম অচিৰেই সম্পূৰ্ণ নকৰিলে 1000 ঘণ্টীয়া বন্ধৰ ভাবুকি সংশ্লিষ্ট ঠিকাদাৰ কৰ্মচাৰী শাস্তি পাব লাগিব আৰু এই যিটো প্ৰকল্প নিৰ্মাণ কৰা হৈছিলে সম্পূৰ্ণ হ'ব লাগিব ওই দুটা টাইম ছাত্ৰ সন্থাই অসম চৰকাৰক আমি প্ৰত্যাহ্বান জনাইছো 1000 ঘণ্টা আমি অইল ইণ্ডিয়া ৰুদ্ধ কৰি দিব পৰা বন্ধ আমি কাৰ্যত হাতত ল'ম অইল ইণ্ডিয়াৰ হঠকাৰিতাৰ বাবে ভয়াৱহ বায়ু প্ৰদূষণৰ কবলত দুলীয়াজান এইখন হৈছে ওয়াল ইয়াৰ পিছফালে সেই প্লানটো কোটি টকীয়া প্লানটো ফাইলৰ মাজত কোটি টকা সোমাই থাকিল কোনো হাইজেনিক কোনো বিজ্ঞানসন্মত প্ৰকল্পৰ এটাক নৰখালে মুকলিকৈ তাত পেলাই থোৱা হ'ল আৰু তাৰ পিছত এই সমগ্ৰ দুলীয়া গাঁও আৰু সোণাপুৰ গাঁৱৰ ৰাইজে জীৱন বন্ধকত থৈ অইল ইণ্ডিয়াই লীলা খেলা পৰিৱেশটো আপোনালোকক দেখুৱাইছো তাৰ পিছত অইল ইণ্ডিয়াই কয় যে আমি সামাজিক কাম কৰিছো CSR ফাণ্ডত আমি বিপ্লৱ আনিছো আমি আটাইতকৈ ভাল কাম কৰিছো তাৰ পিছত ভাল কাম কৰাৰ এটা ছবি আজি অন গ্ৰাউণ্ড অন ডকুমেণ্ট আপোনালোকক দেখুৱাই দিছো উৎপল বৰাৰ সহযোগত বৰডুবিৰ পৰা ব্ৰজেন গগৈ আৰু দুলীয়াজানৰ পৰা ৰিদীপ দত্ত ৰিপৰ্ট প্ৰাগ নিউজ